প্ৰিয় দৰ্শক এতিয়া মোক আপোনালোকে এনেকৈ দেখিবলৈ কি অনুমান কৰিছে হয় এতিয়া মই আছো অসমৰ অন্যতম জনপ্ৰিয় এফএম ষ্টেচন ৰেডিঅ' উলালাৰ হট চিট আৰু ৰেডিঅ' উলালাৰ এই হট চিটৰ পৰা মই আপোনালোকক স্বাগতম জনাইছো নিউজ লাইভৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ আজিৰ এই বিশেষ অনুষ্ঠানত আমি আপোনালোকক দেখুৱাম অসমৰ দুটা জনপ্ৰিয় এফএম ষ্টেচন ৰেডিঅ' উলালা আৰু ৰেডিঅ' এফএমৰ বিষয়ে কিছুটো কথা আৰু এই ৰেডিঅ' এফএম আৰু এই উলালাৰ বিষয়ে তেওঁলোকৰ আৰ্যসকলৰ বিষয়ে বহুতো কথা জানিবৰ উদ্দেশ্যে আহক আমি আগবাঢ়ো আজিৰ এই অনুষ্ঠানৰ মাজলৈ এওঁলোক আপোনাৰ চিনাকি তেওঁলোকৰ কণ্ঠস্বৰ আৰু বহু সময়ত আপোনাৰ প্ৰিয় হৈ পৰিছে সেই কণ্ঠস্বৰ নিশ্চয় আমিও চাম আপোনালোকেও চাব আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব কিন্তু এবাৰ নিজৰ নাম আৰু ঠিকনাৰ সৈতে ষ্টুডিঅ'ত সোমাই তেওঁলোকে কৈছে আপোনাৰ ভাল লগাকৈ কথাবোৰ কথাৰে মোহিছে আপোনাক সেই কথা কোৱাৰ আকৰ্ষণীয় শৈলীৰে তেওঁলোকৰ নামৰ আগত বিশেষ স্বীকৃতি সেই স্বীকৃতিৰ নাম আৰজে হ'ব লাগব মালতী থা মোক চাই আছে হাই মালতী মই কৈছো ইফালে চাই আছে নহয় হেৰি কৰ এই গান এটা শুনো দে গান লগাব লাগিব দে তেনেহলে শুনো বঢ়িয়া আছে এটা ফাটাফাটি এটা গান শুনো প্ৰিয় দৰ্শক এতিয়া মই আছো অসমৰ অন্যতম জনপ্ৰিয় এফএম ষ্টেচন ৰেডিঅ' উলালা 91.9 এফএমৰ মুখ্য ষ্টুডিঅ'ত মোৰ লগত আছে আৰজে মঞ্জিষ্টা আৰজে ৰেখা আৰজে তন্ময় আৰজে এছডিবি আৰজে জিত আৰু আৰজে বিবান এওঁলোক আৰজে ৰেডিঅ' উলালা 91.9 এফএমৰ আৰজে এওঁলোক পুৱা 7 বজাৰ পৰা নিশা 12 বজালৈ নন ষ্টপ তেওঁলোকৰ ব্যস্ততা দুপৰীয়াৰ ঘড়ীত তেতিয়া 12 বাজে মিঠা মিঠা কথা লৈ শ্ৰোতাৰ কাষলৈ আৰজে ৰেখা আহে নমস্কাৰ মই আৰজে ৰেখাই নিউজ লাইভৰ এই বিশেষ 30 মিনিট অনুষ্ঠানটোত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মোৰ সৈতে আছে মৰম আৰু দেৱজিত তেওঁলোকে আজি সদায় আমি ইণ্টাৰভিউ লওঁ আজি তেওঁলোকে আমাৰ ইণ্টাৰভিউ লৈ আছে আৰু আপোনালোকে ডেফিনেটলি আমাৰ ইণ্টাৰভিউ সেশনটো চাই পেলাই খুব এনজয় কৰিব তাৰে কামনা কৰিছো আৰজে হিচাপে কাম কৰি বহুতেই ভাল লাগে শ্ৰোতাসকলৰ সৈতে কথা পাতি বহুত ভাল লাগে আৰু যদি কেতিয়াবা কাহিনী বা মিছ হৈ যায় তেনেহ'লে বহুত মিছ কৰোঁ আমাৰ লিষ্নাৰসকলক মাইক্ৰফোনক আৰু সকলো বস্তুকে বহুত মিছ কৰোঁ আল্টিমেটলি মানে গোটেইখিনি বস্তুৱে বহুত ভাল লাগে ডিফাৰেঞ্চটোতো বহুতে আছে আৰজে হোৱাৰ আগতে অনামী আছিলোঁ আৰু এতিয়া নাম পাইছোঁ এটা আইডেণ্টিটি পাইছোঁ আৰজে ৰেখা বুলি আইডেণ্টিটি পাইছোঁ গতিকে এইখিনি বহুত গুৰুত্বপূৰ্ণ কথা গতিকে সেইখিনিয়ে বহুত কষ্ট কৰিছোঁ প্ৰথমতে কথা ক'বলৈ ভালদৰে কথা ক'বলৈ বহুত চেষ্টা কৰিছোঁ আগতে বহুত কথা পাতিছিলোঁ কিন্তু কেতিয়াও মানে কথা কৈ থাকোঁ ইমান এটা ভাবি নাচাওঁ কিন্তু যেতিয়া মানে মাইক্ৰফোনৰ সন্মুখত থাকিলে কথাটো পাতিবই লাগে কিন্তু সেই কথাখিনি যাতে শ্ৰোতাসকলে বুজি পায় বা বুজনীয় হয় কথাখিনি সেইখিনি কথাবোৰ চিন্তা কৰিব লাগে আৰু তাৰ কাৰণে বহুত প্ৰেক্টিচৰ দৰকাৰ হয় সেইখিনি গোটেইখিনিয়ে কৰিছিলোঁ ডেফিনেটলি ক্ৰিয়েটিভিটি লাগিব আৰু অকল সেইটোৱে নহয় যে কথা ক'ব লাগিব বহুতে ভাবে যে কথা ক'ব লাগিব কথা ক'লেই বহুতে ভাবে যে বেছিকৈ কথা ক'লে আৰজে হৈ যাব পাৰে গতিকে সেই কনচেপ্টটো ডেফিনেটলি বহুত ভুল ক্ৰিয়েটিভিটি লাগিব প্ৰত্যেকটো ফিল্ডৰ নলেজ লাগিব আৰু লগতে মাতটো যদি ভাল হয় তেনেহ'লে আৰু ভাল প্ৰথমতেই ৰাতিপুৱা উঠি যিখিনি কৰিবলগীয়া থাকে সেইখিনি কৰোঁ আৰু লগতে ভাবি থাকোঁ যে প্ৰগ্ৰামত আজি কি কৰিম শ্ৰোতাসকলক কি নতুন বস্তু এনেকৈ ক'ব পাৰোঁ নতুন